নমস্কাৰ সকলোকে আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজি আমি ভিডিঅ'টো গেট 4 ৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু এইকেইদিন ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই গতিকে তাৰ বাবে দুখিত মোৰ যেটো অলপ শাৰীৰিক বাবে অসুস্থ হৈ আছে তাৰ বাবে ভিডিঅ' ৰেগুলাৰ দিব পৰা হোৱা নাই আজিৰ পৰা অলপ ঠিক হৈছে গতিকে আজিৰ পৰা ভিডিঅ'সমূহ ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম গতিকে সকলোৱে ভিডিঅ'সমূহ চাই থাকিব যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ তোমালোকে যদি পিডিএফটো পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে তাত সকলোৱে জয়েন হৈ লবা তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাবা এটো গেট 3 এক্সামত আহিছিল অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় অলিম্পিকৰ পতাকা কোনটো বৰণ দেখা নাযায় সুধিছে ইয়াত দিছে সেউজীয়া হালধীয়া সুমথিৰা কলা এই অপচন চাৰিটাৰ ভিতৰত কোনটো অলিম্পিকৰ পতাকাত বৰণ দেখা নাযায় সুধিছে সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছত 2 নম্বৰ কোৱেশ্চনলৈ যাওঁ 2 নম্বৰ কোৱেশ্চন সুধিছে ডক্টৰ বেজবৰুৱা সিনেমাখনৰ পৰিচালক কোন আছিল ডক্টৰ বেজবৰুৱা সিনেমাখনৰ পৰিচালক কোন আছিল সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি ব্ৰজেন বৰুৱা হৈছে ডক্টৰ বেজবৰুৱা সিনেমাখনৰ পৰিচালক এখন কিমান চনত মুক্তি লাভ কৰিছিল এটা মনত ৰাখিবা 1961 চনত এবোৰ চাই যাবা আমি তাৰ পিছত 3 নম্বৰ কোৱেশ্চন লৈ আহিছো 3 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ কথা সুধিছে এইখন কি হয় সুধিছে ইয়াৰ অপচনৰ যি চাৰিটা দিছে তাৰ ভিতৰত শুদ্ধটো হৈছে অপচন এ শকুন্তলা হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম আৰু এখনৰ পৰিচালক কোন আছিল ভূপেন হাজৰিকা আছিল ইয়াৰ পৰিচালক আৰু এটা কথা মনত ৰাখিবা কেতিয়াবা ইয়াত আংশিক নাহি যদি সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম গতিকে হেখন কি হ'ব ভাইটি হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম আৰু আংশিক ছবিখন হৈছে শকুন্তলা যিখন সম্পূৰ্ণ ৰঙীন ছবি ভাইটি হে ভাইটিখন পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে হেতু মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত 4 নম্বৰ কোৱেশ্চনলৈ যাওঁ 4 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম তাৰ পিছৰ 5 নম্বৰ কোৱেশ্চন লৈ আহিছো 5 নম্বৰ কোৱেশ্চন সুধিছে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় কোনজন ব্যক্তিক বিদ্ৰোহী কবি বুলি কোৱা হয় সুধিছে ইয়াত দিছে বিনন্দ চন্দ্ৰ বৰুৱা প্ৰসন্নলাল চৌধুৰী আনন্দ চন্দ্ৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি প্ৰসন্নলাল চৌধুৰীক দিবক বিদ্ৰোহী কবি বুলি জনা যায় আমি তাৰ পিছত 6 নম্বৰ কোৱেশ্চনলৈ যাওঁ 6 নম্বৰ কোৱেশ্চন সুধিছে এনডি খুৰা তলৰ কোনজন ব্যক্তিৰ স্বপ্ন নাম এনডি খুৰা বুলি কোনজন ব্যক্তিক জনা যায় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন এ ডক্টৰ নগেন দত্ত কি বুলি কোৱা হয় জনা যায় এনডি খুৰা বুলি আমি তাৰ পিছত কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনলৈ আহিছো 7 নম্বৰ কোৱেশ্চন হৈছে অসমৰ খাজুৰাহু বুলি কোন ঠাইক কোৱা হয় অসমৰ খাজুৰাহু বুলি কোন ঠাইক কোৱা হয় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি মদন কামদেৱক অসমৰ যি খাজুৰাহু বুলি কোৱা হয় আমি তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনলৈ আহিছো 8 নম্বৰ কোৱেশ্চন সুধিছে নাগালেণ্ডৰ ৰাজধানী চহৰ কি সুধিছে ইয়াত দিছে আগৰতলা কোহিমা জয়পুৰ শিলং ৰাইট এনসাৰটো হৈছে অপচন বি কোহিমা হৈছে নাগালেণ্ডৰ ৰাজধানী চহৰ আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনলৈ আহিছো 9 নম্বৰ কোৱেশ্চন হৈছে সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি উৰিষ্যাত যি সূৰ্য মন্দিৰ সেই সূৰ্য মন্দিৰৰ অৱস্থিত উৰিষ্যাৰ যি কোৰ্ণাক নামে ঠাই সেই ঠাইতে কি আছে সূৰ্য মন্দিৰ আৰু যদি আহে স্বৰ্ণ মন্দিৰ ক'ত আছে স্বৰ্ণ মন্দিৰ আছে অমৃতসৰত হেতু মনত ৰাখিবা আমি তাৰ পিছত আহিছো 10 নম্বৰলৈ তোমালোকে কোৱেশ্চনবোৰ অলপ ভালদৰে চাবা আৰু তোমালোকে ইউটিউবৰ ভিডিঅ পঢ়ি তোমালোকে নিজৰ যিসমূহ কিতাপ আছে সেইসমূহ অধ্যয়ন কৰিবা অলপ যেটো এবাৰ কোৱেশ্চন হ'ব কোৰ পৰা কেনেকৈ আহিছে
কোনো ধৰিব পৰা নাই বা কোনো ইউটিউব চেনেল তেনেদৰে কমন কুৱেশ্যন পেলাব পৰা নাই গতিকে তোমালোকে ইউটিউবটো ৰিভাইজৰ কাৰণে ব্যৱহাৰ কৰিবা মই আগতেও কৈছোঁ আৰু তোমালোকে যিকোন আজৰি সময় সেই সময় ইউটিউব চাবা আৰু তাৰ উপৰি তোমালোকে কিতাপসমূহ ভালদৰে চাবা আৰু যি পৃথিৱীৰ যি বিভিন্ন দেশৰ কুৱেশ্যনসমূহৰ ওপৰত বেছি আহিছে গতিকে গেট ফৰত ইমান বেছি টান নাহে গতিকে তথাপিতো তোমালোকে কুৱেশ্যনসমূহ অলপ ভালদৰে চাবা আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ যাওঁ 10 নম্বৰ কুৱেশ্যন সুধিছে আকবৰনামা কাৰ ৰচনা আকবৰনামা কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আবুল ফজলে আকবৰনামা ৰচনা কৰিছিল আমি তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ আহিছো 11 নম্বৰ কুৱেশ্যন সুধিছে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় কোন অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন সুধিছে কোনে ব্যক্তিগতভাৱে প্ৰথম অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি অভিনৱ বিন্দাই অলিম্পিকত স্বৰ্ণ পদক তেখেতে লাভ কৰিছে তেখেতে প্ৰথম ভাৰতীয় যি ব্যক্তিগতভাৱে পাইছিলে তেখেতে বেইজিং অলিম্পিক 2008 চনত হৈছিলে বেইজিং অলিম্পিক তাতে তেখেতে 10 মিটাৰ এয়াৰ ৰাইফলত এই স্বৰ্ণ পদক লাভ কৰিছিল এই খেলসমূহৰ কুৱেশ্যন বেছি আহিছে গতিকে খেলসমূহৰ ওপৰত কুৱেশ্যনসমূহ বেছিকৈ চাবা আৰু মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম খেলসমূহৰ ওপৰত গতিকে লাগে নে নালাগে সকলো কমেণ্ট কৰি জনাবা তাৰ পিছত আহিছো 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে কুঞ্চিকল জলপ্ৰপাত ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি কৰ্ণাটকত কুঞ্চিকল জলপ্ৰপাতটো অৱস্থিত আমি তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ আহিছো 13 নম্বৰ কুৱেশ্যন সুধিছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাকেশ শৰ্মা হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ আহিছো 14 নম্বৰ কুৱেশ্যন সুধিছে তলত দিয়া কোনখন দেশ লেণ্ড অফ দা ৰাইজিং সান নামেৰে কোনখন দেশক জনা যায় সুধিছে ইয়াত দিছে নৰৱে টাইৱান জাপান চীন ৰাইট এনসাৰটো হৈছে অপচন সি জাপানক লেণ্ড অফ দা ৰাইজিং সান নামেৰে জনা যায় আমি তাৰ পিছৰ আজি 15 নম্বৰ কুৱেশ্যনলৈ আহিছো 15 নম্বৰ কুৱেশ্যন সুধিছে ৰঞ্জিত ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি ক্ৰিকেট ৰঞ্জিত ট্ৰফি ক্ৰিকেট খেলৰ সৈতে জড়িত আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ আহিছো 16 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে ইয়াত দিছে বাবৰ আকবৰ চন্দ্ৰগুপ্ত সমুদ্ৰগুপ্ত ৰাইট এনসাৰটো হৈছে অপচন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় আমি তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ আহিছো 17 নম্বৰ কুৱেশ্যন সুধিছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন এ ক্ৰিষ্টোফাৰ কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাওঁ তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ আহিছো 18 নম্বৰ কুৱেশ্যন সুধিছে কোনটো মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে প্ৰশান্ত মহাসাগৰক যি আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধটো হৈছে অপচন বি পানামা খালে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে আমি তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনলৈ যাওঁ 19 নম্বৰ কুৱেশ্যন সুধিছে আফগানীসকল কোন ৰাজ্যৰ জনজাতি সুধিছে ইয়াত দিছে অৰুণাচল প্ৰদেশ অসম মণিপুৰ মিজোৰাম ৰাইট এনসাৰটো হৈছে অপচন এ অৰুণাচল প্ৰদেশ আফগানীসকল অৰুণাচল প্ৰদেশৰ জনজাতি আমি তাৰ পিছৰ আজি 20 নম্বৰ কুৱেশ্যনলৈ আহিছো 20 নম্বৰ কুৱেশ্যন সুধিছে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি কাৰ্বহাইড্ৰেট হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে
তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা ইয়াৰ পিডিএফ সমূহ পাবৰ বাবে টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'বা ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে বা তোমালোকে টেলিগ্ৰামত গৈ সাৰ্চ কৰিব পাৰা ষ্টাডি উইথ পবিত্ৰ বুলি তাতে তোমালোকে পাই যাবা ইয়াৰ পিডিএফ সমূহ আৰু আমি যি কোৱেশ্চন সমূহ আগৰ গেট 4 কোৱেশ্চন পেপাৰ সমূহৰ পৰা লৈ আহিছো আগৰ বছৰসমূহৰ হৈ থকা গতিকে সকলোৱে চাবা আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্চন লৈ আহিছো 21 নম্বৰ কোৱেশ্চন হৈছে মানৱ শৰীৰৰ লোহিত ৰক্ত কণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল মানৱ শৰীৰৰ লোহিত ৰক্ত কণিকাই কোনবিধ যি সামগ্ৰী হে সামগ্ৰী কঢ়িয়াই নিয়ে সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি অক্সিজেন মানৱ শৰীৰৰ লোহিত ৰক্ত কণিকাই প্ৰধানতঃ অক্সিজেন কঢ়িয়াই নিয়ে আমি তাৰ পিছত 22 নম্বৰ কোৱেশ্চন লৈ আহিছো 22 নম্বৰ কোৱেশ্চন সুধিছে কোনটো ৰোগৰ প্ৰতিষেধক ৰূপে বিচিজি ভ্যাকচিন দিয়া হয় বিচিজি ভ্যাকচিন কোনটো ৰোগৰ প্ৰতিষেধক হিচাপে দিয়া হয় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন ডি যক্ষ্মা ৰোগৰ প্ৰতিষেধক হিচাপে বিচিজি ভ্যাকচিন দিয়া হয় আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চন সুধিছে অষ্ট্ৰিয়াৰ ৰাজধানী কি অষ্ট্ৰিয়াৰ ৰাজধানী চহৰ কি সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি ভিয়েনা হৈছে অষ্ট্ৰিয়াৰ ৰাজধানী চহৰ ৰাজধানীৰ ওপৰত কোৱেশ্চন সমূহ চাবা গেট 4 এক্সামৰ ৰাজধানীৰ ওপৰত কোৱেশ্চন আহিব আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চন লৈ আহিছো 24 নম্বৰ কোৱেশ্চন দিছে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে কোনটো জলভাগে সংযুক্ত কৰিছে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে কোনটো জলভাগে সংযোগ কৰিছে সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি সুৱেজ খালে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰিছে আৰু বহুতে কমেন্ট কৰি থাকে যে ভিডিওসমূহ অলপ স্লো হয় গতিকে মই এনেকৈ কম গতিকে ইয়াতকে স্পিড কৰিবলৈ হলে হয়তো কিছুমান ভুল হৈ যাব গতিকে যি সকলে স্পিড চাব বিচাৰে তেন্তে ডেসক্ৰিপচন আছে তোমালোকে যি ভিডিও সেটিংছতে ভিডিওটো স্পিড কৰি চাব পাৰে গতিকে তোমালোকে তেনেদৰে চাব পাৰিবা আমি তাৰ পিছত 25 নম্বৰ কোৱেশ্চন লৈ আহিছো 25 নম্বৰ কোৱেশ্চন সুধিছে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন এ আমুনছেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল আমি তাৰ পিছত 26 নম্বৰ কোৱেশ্চন লৈ আহিছো 26 নম্বৰ কোৱেশ্চন সুধিছে ইউনিসেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত দিছে জেনেভা নিউয়ৰ্ক মুম্বাই কলকাতা ৰাইট আনসাৰটো হৈছে অপচন বি নিউয়ৰ্কত ইউনিসেফৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছৰ কোৱেশ্চন লৈ যাওঁ তাৰ পিছৰ আহিছে 27 নম্বৰ কোৱেশ্চন লৈ 27 নম্বৰ কোৱেশ্চন সুধিছে এ পেছেজ টু ইণ্ডিয়া কিতাপখন কোনে লিখিছিল সুধিছে ৰাইট আনসাৰটো হৈছে অপচন এ ইএম ফষ্টাৰে যি এ পেছেজ টু ইণ্ডিয়া কিতাপখন লিখিছিল আমি তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন লৈ আহিছো 28 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কাৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধটো হৈছে অপচন ডি আকবৰৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল আমি তাৰ পিছত 29 নম্বৰ কোৱেশ্চন লৈ আহিছো 29 নম্বৰ কোৱেশ্চন সুধিছে হালধিঘাটৰ যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল সুধিছে ৰাইট আনসাৰটো হৈছে অপচন বি ৰাণা প্ৰতাপে হালধিঘাটৰ যুদ্ধত ৰাজপুতসকলক নেতৃত্ব দিছিল আমি তাৰ পিছত আহিছো আজি 30 নম্বৰ কোৱেশ্চন লৈ 30 নম্বৰ কোৱেশ্চন সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ পৰা আটাইতকৈ ওচৰত অৱস্থিত সুধিছে অপচন দিছে বৃহস্পতি শুক্ৰ বুধ শনি ৰাইট আনসাৰটো হৈছে অপচন সি বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্চন লৈ আহিছো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে আৰ্জেণ্টিনাত প্ৰচলিত মুদ্ৰা ব্যৱস্থাৰ নাম কি কোনবিধ মুদ্ৰা প্ৰচলিত সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি পেছো আৰ্জেণ্টিনাৰ যি মুদ্ৰাৰ নাম সেই মুদ্ৰাৰ নাম হৈছে পেছো আমি তাৰ পিছত আহিছো 32 নম্বৰ কোৱেশ্চন লৈ 32 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি কোনখন সুধিছে অৰ্থাৎ গৰম
ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সাহাৰা মৰুভূমি সাহাৰা মৰুভূমি হৈছে পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি আমি তাৰ পিছত আহিছো 33 নম্বৰ কোৱেশ্চন দলে 33 নম্বৰ কোৱেশ্চন সুধিছে কোনখন নদীক হালধীয়া নদী নামেৰেও জনা যায় হালধীয়া নদী নামেৰে কোনখন নদীক জনা যায় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি হুৱাংহিক হালধীয়া নদী নামেৰেও জনা যায় আমি তাৰ পিছত 34 নম্বৰ কোৱেশ্চন লৈ আহিছো 34 নম্বৰ কোৱেশ্চন সুধিছে হাইড পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন ক'ত অৱস্থিত হাইড পাৰ্ক নামে অলপ হৈছে হাইড পাৰ্ক নামৰ যি প্ৰসিদ্ধ উদ্যান এখন ক'ত অৱস্থিত সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি লণ্ডনত যি হাইড পাৰ্ক নামৰ এখন প্ৰসিদ্ধ উদ্যান সেইখন অৱস্থিত আমি তাৰ পিছত 35 নম্বৰ কোৱেশ্চন লৈ আহিছো 35 নম্বৰ কোৱেশ্চন দিছে ইৰানৰ সংসদক কি নামেৰে জনা যায় ইৰানৰ সংসদক কি নামেৰে জনা যায় সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি মজলিছ ইৰানৰ সংসদক মজলিছ নামেৰে জনা যায় আমি তাৰ পিছত আহিছো 36 নম্বৰ কোৱেশ্চন দিলে 36 নম্বৰ কোৱেশ্চন দিছে ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে সুধিছে ইয়াত দিছে বেৰি স্কাৰ্ভি পেলেগাৰ ৰিকেট ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বেৰি ভিটামিন বিৰ অভাৱে বেৰি ৰোগ সৃষ্টি কৰে আমি তাৰ পিছত আহিছো 37 নম্বৰ কোৱেশ্চন দিলে 37 নম্বৰ কোৱেশ্চন দিছে কপাৰৰ ৰাসায়নিক সংকেত কি সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন ডি CU হৈছে কপাৰৰ ৰাসায়নিক সংকেত আমি তাৰ পিছত আহিছো 38 নম্বৰ কোৱেশ্চন দিলে 38 নম্বৰ কোৱেশ্চন দিছে লোহিত ৰত্নকণিকা ক'ত সৃষ্টি হয় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি হাড়ৰ মজ্জাত লোহিত ৰত্নকণিকাৰ সৃষ্টি হয় আমি তাৰ পিছত 39 নম্বৰ কোৱেশ্চন লৈ আহিছো 39 নম্বৰ কোৱেশ্চন সুধিছে আইৰণৰ ৰাসায়নিক চিহ্ন কি সুধিছে ৰাইট এনসাৰটো হৈছে অপচন সি Fe হৈছে আইৰণৰ ৰাসায়নিক সংকেত আমি তাৰ পিছত আহিছো 40 নম্বৰ কোৱেশ্চন দিলে 40 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত দিছে নিউয়ৰ্ক মুম্বাই পেৰিছ জেনেভা এটো সকলোৱে জানাই চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এইকেইটা আছিল আজিৰ কুৱেশ্যন তোমালোকে কেনেকুৱা পালা কমেন্ট কৰিবা যি 40টা কুৱেশ্যন আলোচনা কৰিলো 40টাৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা যি সকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু তোমালোকে টেলিগ্ৰামত জয়েন হৈ লবা ষ্টাডি উইথ পবিত্ৰ বুলি সাৰ্চ কৰিবা বা ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰিবা তোমালোকে তাত জয়েন হৈ লবা তাতে ইয়াৰ PDF সমূহ পাই যাবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ